নমস্কাৰ গ্লোবেল নিউজ নেটৱৰ্ক সকল দৰ্শকক মই স্বপ্নাই স্বাগত জনাইছোঁ। এই মুহূৰ্তত মই আছোঁ মৰিয়ানীত। তেখেতৰ লগত আপোনাৰ লগত চিনাকি কৰাই দিওঁ দুলেন নায়ক, ৰাজ্যিক চাহ জনগোষ্ঠীৰ সভাপতি। আহক আমি তাৰ লগত কথা পাতোঁ। গ্লোবেল নিউজ নেটৱৰ্কৰ মই স্বপ্না দত্তই আপোনাক স্বাগত জনাইছোঁ। নমস্কাৰ। আগন্তুক বিধানসভা নিৰ্বাচন আহি আছে, তো এই নিৰ্বাচনত আপোনাৰ দলৰ হৈ আপুনি টিকিট প্ৰত্যাশী হয়, তো এইটো সন্দৰ্ভৰ ৰাজনৈতিক আগত লৈ যাওয়াৰ কাৰণে আপোনাৰ এই যাত্ৰাটো কেনেকা বুলি আপুনি ভাবে? প্ৰথমতে আপোনাক ধন্যবাদ জনাইছোঁ। আৰু ভাৰতীয় জনতা পাৰ্টিৰ আমি সব কাৰ্যকৰ্তা, আমাক দলে দায়িত্ব দিয়ে। আমি টিকেট প্ৰত্যাশী বুলি কথা নাই, আমি আশা কৰোঁ টিকেট আমি যদি পাওঁ আমি কৰিম, কিন্তু আমি এটা কাৰ্যকৰ্তা হিচাপে আমি সব কাম কৰি আছোঁ। দলটোক শক্তিশালী কৰিবৰ কাৰণে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ কাৰ্যালয়লৈ আহিছিলে, তেতিয়া আমাক সবকে আহ্বান জনাইছিলে যে আমি প্ৰত্যেকৰে ঘৰে ঘৰে গৈ পেলাই মানুহৰ মনৰ কথা জানিব লাগিব। আৰু সেইকাৰণে প্ৰত্যেক দিনে নৰেন্দ্ৰ মোদী আগতো কৰিছিলোঁ, বা নৰেন্দ্ৰ মোদী যোৱাৰ পিছদিনাখনৰ পৰা আমাৰ প্ৰায়বিলাক কাৰ্যকৰ্তা আমিও তেনেকৈ ধৰণে আমি মানুহৰ ঘৰে ঘৰে গৈ তেওঁলোকৰ অভাৱ অভিযোগৰ কথা পাতিছোঁ। ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক চৰকাৰক আৰু কেন্দ্ৰ চৰকাৰৰ যিবিলাক আঁচনিসমূহবিলাকত তেখেতসকলে কিমান লাভান্বিত হৈছে, বা তেখেতসকলৰ পৰা আৰু পৰামৰ্শ বিচাৰিছোঁ যে কেনেধৰণে দলটো আমাৰ ভাৰতীয় জনতা পাৰ্টি আগবাঢ়িলে আপোনালোকৰ অধিক উপকাৰ হ'ব, বা তেখেতসকলৰ পৰা আমি পৰামৰ্শ বিচাৰিম। সেই ভিত্তিত আমি গোটেইকেইটা গৈছোঁ। আৰু টিকটৰ কথাটো যে টিকেটৰ ৰাজ্যিক নেতৃত্ব, ৰাষ্ট্ৰীয় নেতৃত্ব আমাক দিয়ে দায়িত্ব। আমাক যদি ৰাষ্ট্ৰীয় নেতৃত্বই কয় যে আপোনালোকে বুথৰ সভাপতি হ'ব লাগে, আমি নিশ্চয় বুথৰ সভাপতি হিচাপে কাৰ্যকাল পালন কৰিম। আমাক যদি কয় এতিয়া ৰাজ্যিক চাহ জনগোষ্ঠী মৰ্চা ৰাজ্যিকৰ সভাপতি হিচাপে আমি দায়িত্ব দিছোঁ, আমি তাত কাম কৰি আছোঁ। আৰু যদি কয় যে আগন্তুক বিধানসভা নিৰ্বাচনত আপুনি প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব, নিশ্চিতভাৱে আমি সেই কাম আগবাঢ়ি যাম। আমি ৰাইজক লগত সেৱাৰ মনোভাৱেৰে আগবাঢ়ি যাম। আৰু টিকেটটো আমি নিজে কংগ্ৰেছে যেনেকুৱা টিকেট 50,000 টকা দি পেলাই আবেদন কৰে, আমাৰ তেনেকুৱা ভাৰতীয় জনতা পাৰ্টিৰ তেনেকুৱা ধৰণৰ কোনো নীতি নিয়ম নাই। গতিকে আমি ৰাইজৰ কাৰণে থাকিম, ৰাইজৰ কাৰণে কাম কৰিম। বিধায়ক হ'লেও বিধায়ক নহ'লেও এজন ভাৰতীয় জনতা পাৰ্টিৰ এটা কাৰ্যকৰ্তা হিচাপে যি ধৰণে ৰাইজৰ সেৱা কৰিম, তাৰমানে আমাৰ সেৱাই হৈছে সংগঠন। আমি অন্তদীয়া ব্যক্তি এজনক, দৰিদ্ৰ মানুহ এজনক যদি আমি সহায় কৰিবলৈ যাম, কোনোবা এজন বৃদ্ধ পেঞ্চন পোৱা নাই যদি তাক আমি সহায় কৰিব পাৰোঁ, কোনোবা এজন যদি অৰুণোদয় পোৱা নাই তেখেতক যদি সহায় কৰিব পাৰোঁ, তেওঁ যদি কোনোবা এজন যদি এজন ঘৰ পোৱা নাই, থাকিবলৈ ঘৰ নাই, তেখেতক যদি আমি চৰকাৰৰ তৰফৰ বা চৰকাৰী প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰটো যদি আমি দিয়াব পাৰোঁ, সেইটোৱে আমাৰ কাৰণে সংগঠন হ'ব, সেইটোৱে আমাৰ সেৱা হ'ব, সেৱাৰ যোগেদি আমাৰ সংগঠন হ'ব। খুব ধুনীয়াকৈ কৈছে। এই পথত কোনে আপোনাক সৰ্বাধিক অনুপ্ৰেৰণা যোগাইছে? নিশ্চিতভাৱে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ আদৰ্শগত এটা দল। ইয়াত আমাৰ অটল বিহাৰী বাজপেয়ী আছে, দীনদয়াল উপাধ্যায় আছে, শ্যামা প্ৰসাদ মুখাৰ্জী আছে, এখেতসকলক অনুপ্ৰেৰণা। আৰু বৰ্তমান নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো প্ৰেৰণা আমাক দিছে, সেইবিলাকক সাৰোগত কৰি তেখেতসকলৰ প্ৰেৰণাৰে তেখেতে যিখিনি ধৰণে আমাৰ আদৰ্শ দিয়ে যে ৰাইজক সেৱা কৰিব লাগিব, তেখেতসকলৰ এইখিনি মাৰ্গদৰ্শন, তেখেতসকলৰ মাৰ্গদৰ্শনত আমি ৰাইজক আমি প্ৰেৰণা পাইছোঁ, আমি উৎসাহ পাইছোঁ। আৰু সকলোৱে একনিষ্ঠভাৱে ৰাইজক আমি সেৱা কৰিবৰ কাৰণে আগবাঢ়িছোঁ, তেখেতসকলৰ প্ৰেৰণা আছে। বাৰু আমি ভাৰতীয় জনতা পাৰ্টিৰ দৰ্শন, স্বয়ংসেৱক সংঘৰ দৰ্শন, আমাৰ যিখিনি তাৰ সংলগ্ন যিখিনি আমাৰ আমাৰ সংগঠন আছে, বিদ্যাভাৰতী হওক বা স্বয়ংসেৱক সংগঠনে হওক, এখেতসকলৰ মাৰ্গদৰ্শনে আমাক যথেষ্ট দেশৰ প্ৰতি সমৰ্পিত মনোভাৱেৰে কাম কৰিবৰ কাৰণে প্ৰেৰণা যোগাইছে। চাহ মৰ্চাৰ আপুনি সভাপতি হিচাপত, তো এইটো আপোনাৰ অভিজ্ঞতা কেনেকুৱা এইটো জেগাত? নাই, নিশ্চিতভাৱে মই দুবাৰকৈ হ'লোঁ। মোক 2023 চনত চাহ জনগোষ্ঠী মৰ্চাৰ সভাপতি দিছিলে। তাৰ আগতে ইয়াৰ আগতে আমি প্ৰথম যেতিয়া বিজেপিত আমি জইন কৰিছিলোঁ, তেতিয়া আমি সাধাৰণ সম্পাদক আছিলোঁ। আৰু তেতিয়া সঞ্জয় কিষাণ, তেওঁ এক্স মিনিষ্টাৰ আছিলে, তেওঁ আছিলে সভাপতি, তেওঁৰ দলৰ লগত কাম কৰিছিলোঁ। তাৰপিছত মই উপসভাপতি কৰিলোঁ। তাৰপিছত মোক 23 চনত মোক সভাপতি হিচাপে দায়িত্ব দিলে। তাৰপিছত এতিয়া মোক
2025 পুনৰবাৰ দলেৰ মোৰ ওপৰত বিশ্বাস ৰাখি পেলাই চাহ জনগোষ্ঠী মৰ্চাৰ ৰাজ্য সভাপতি হিচাপে দায়িত্ব দিছে আৰু তেতিয়া আমি নিষ্ঠা সহকাৰে ৰাইজৰ লগত আমি কাম কৰিছোঁ আমি কৈছোঁ আমি যিখিনি চৰকাৰে যিখিনি আছে মই আকৌ কৈছোঁ যে চৰকাৰী যিখিনি জনকল্যাণমূলক কামবিলাক সেই কামবিলাক আমি ৰাইজৰ ওচৰত লৈ গৈছোঁ আমাক যিহেতু চাহ জনগোষ্ঠী মৰ্চাৰ দায়িত্ব দিছে তেতিয়া আমি কৈছোঁ যে বাগানত আজি আমি যেতিয়া মানুহৰ মাজত পাৰ্থক্যটো দেখুৱাই দিছোঁ যে আগতে আজি 70টা বছৰ কংগ্ৰেছ চৰকাৰ শাসন কৰিলে 70টা বছৰ তাৰমানে 10টা বছৰ বাদ দি পেলাই বাকীকেইটা বছৰ কংগ্ৰেছে শাসন কৰিছিলে এই কংগ্ৰেছে শাসন কৰাৰ পিছত বাগানৰ ৰাস্তা নাছিলে আপোনাৰ বাগানৰ ৰাস্তা পকীকৰণ নাছিলে বাগানত স্কুল প্ৰতিষ্ঠা হোৱা নাছিলে বাগানৰ ল'ৰা ছোৱালীবিলাকক কোনো স্কলাৰশ্বিপ দিয়াৰ ব্যৱস্থা কৰা নাছিলে বাগানত কোনো অৰুণোদয় দিয়াৰ ব্যৱস্থা নাছিলে মানে এই কোনো যিবিলাক মানে ডেভেলপমেণ্ট কাম হৈছে যিবিলাক গাঁৱৰ ফ্ৰী ৰেচন কাৰ্ডৰ পৰা আদি কৰি বহুতখিনি যিখিনি কাম কৰিছে আয়ুষ্মান ভাৰতৰ পৰা কাম কৰিছে সেইবিলাকৰ পৰা আমি দেখিছোঁ যে বিজেপি গভৰ্ণমেণ্টটোৱে যথেষ্ট এই জনগোষ্ঠীটোৰ কাৰণে কাম কৰিছে অকল আমাৰ জনগোষ্ঠীটো নহয় সকলো জাতি জনগোষ্ঠীৰ কাৰণে এইটো কাম কৰিছে আৰু সকলো জাতি জনগোষ্ঠী আগতে আমি দেখিছোঁ যে হয়তো কোনোবা গাঁও কোনোবা বেলেগ পিছত বাগিচাত কিন্তু সেইবিলাক আমাৰ পোৱা নাছিলে কেৱল মাত্ৰ আগতে যেতিয়া আমি দেখিছিলোঁ ভোটাৰ তালিকাৰ যিটো গভৰ্ণমেণ্টৰ খাতা আছে ভোটাৰ তালিকাতে বাগানৰ মানুহৰ নাম আছিলে তাত উন্নয়নৰ যিবিলাক আছিলে সেইবিলাকত তেখেতসকলৰ নাম আছিলে কিন্তু বিজেপি গভৰ্ণমেণ্ট অহাৰ পিছতে আজি তাৰিখত মানে তেখেতসকলে হৈছে আপোনালোকে চাওক এতিয়া আমাৰ কোনোদিনেই ইমান 70টা বছৰ কাম কৰাৰ পিছতো কোনোদিনে চাহ আমাৰ উঠি অহা যুৱক যুৱতীসকলৰ কাৰণে শিক্ষিত যুৱতীৰ কোনো ধৰণৰ সংৰক্ষণ ব্যৱস্থা নাছিলে আজি বিজেপি গণে হিমন্ত বিশ্ব শৰ্মা মানে যিটো কঠোৰ পৰিশ্ৰম যথেষ্ট পৰিশ্ৰম কৰে আৰু তেখেত সকলো জাতি জনগোষ্ঠীৰ কাৰণেই কাম কৰে কিন্তু চাহ বাগানৰ মানুহৰ কাৰণে 3% ৰিজাৰ্ভেশ্যন দিয়াৰ ব্যৱস্থা কৰি দিছে এইটো ডাঙৰ কাম কৰিলে কাৰণ এইটো বহুত ডাঙৰ কাম কৰিছে কোনোদিনে আমাৰ মানুহবিলাকে কম্পিটিশ্যনত আহিব পৰা নাছিলে APSCত আগতে কোচিঙৰ ব্যৱস্থা কৰিছে আজি আমাৰ APSC কোচিং দিয়াৰ পিছতে আমাৰ প্ৰায় এতিয়া 10-12জন মানুহে SCS পৰীক্ষাত পাছ কৰিবলৈ গৈছে DSP হৈছে আগতে বাগানৰ ল'ৰাবিলাকে চিন্তা কৰিছিলে যে আমি কি কাম কৰিম আমি ক'ৰবাত চৰ্দাৰ হ'ম ক'ৰবাত বাবু হ'ম আৰু ক'ৰবাত যদি বেছি ভাৱ কৰি যে মই বাগানৰ মেনেজাৰ হ'ম এনেকুৱা ধৰণৰ আছিলে কিন্তু বিজেপি গভৰ্ণমেণ্টৰ অহা পিছত হিমন্ত বিশ্ব শৰ্মা দায়িত্ব লোৱাৰ পিছত সৰ্বানন্দ সোণোৱালে যিটো প্ৰাক্তন মুখ্যমন্ত্ৰী দায়িত্ব লোৱাৰ পিছত মানুহৰ বাগানৰ শিক্ষিত ল'ৰাবিলাকৰ চিন্তাধাৰা সলনি হৈ গৈছে তেখেতসকলে কৈছে যে আমি DSP হ'ম আমি DC হ'ম আমি SP হ'ম সেইকাৰণে কথাবিলাক চিন্তা কৰিছে বাগানৰ ল'ৰা ছোৱালী মানুহ শিক্ষিত মহিলাখিনিৰ কাৰণে 250জনকৈ নাৰ্ছ ট্ৰেইনিং দিয়াৰ ব্যৱস্থা কৰিছে স্কলাৰশ্বিপৰ দিয়াৰ ব্যৱস্থা কৰিছে এডুকেশ্যন ফ্ৰী কৰি বনাই এডমিশ্যন ফ্ৰী কৰাৰ ব্যৱস্থা কৰিছে এইটো ডাঙৰ কথা কৰিছে তাৰমানে আমি আপোনালোকক চাইছোঁ যে আগতে যেতিয়া আমাৰ মা দেউতাই যেতিয়া বাগানত কাম কৰিছিলে বাগানত কাম কৰি যেতিয়া সপ্তাহত যেতিয়া দৰমহাটো পায় সাপ্তাহিক দৰমহা আছিলে প্ৰথমতে আমাৰ বাগানৰ মা বা দেউতা গৈ পেলাই প্ৰথমতে চাউল কিনিছিলে চাউল কিনাৰ পিছত দাইল নিমখ তেল এইবিলাক কিনিছিলে মানে এসপ্তাহৰ কাৰণে তাহাঁতি মানে চাউলটোক মজুত কৰি ৰাখিছিলে কিন্তু আমাৰ মানুহবিলাকে কেতিয়া আমাৰ বাগানৰ মানুহবিলাকে হয়তো মাছ মাংস খাবৰ কাৰণে ইচ্ছা থাকিলেও সেইমতে অৰ্থৰ অভাৱ আছিলে কেতিয়াবা আমাৰ মা দেউতাই যেতিয়া যায় বজাৰ চজাৰ কৰে দেওবাৰ যেতিয়া বজাৰ যায় আমাকো লৈ যায় কেতিয়াবা তেতিয়া মাছ খাবলৈ চিন্তা কৰিলে যে পুঠি মাছ থাকে যে সৰু সৰু মাছবিলাক ভাগি লগাই থাকে সেইবিলাক কিনে ভাগ লগা মাছবিলাক কিনে মাংস খাবলৈ মন থাকিলেও আমি ছাগলীৰ পেটুবিলাক কিনি আনি দিয়ে তো এনেকুৱাবিলাক হৈ আছে আজি তাৰিখত যেতিয়া মানে নৰেন্দ্ৰ মোদী ডাঙৰ যেতিয়া মানে চাউলৰ দায়িত্বটো লৈ ল'লে যে মই চাউলটো মই দিম আপোনালোকে ভোকত থাকিব নালাগে এতিয়া বাগিচাবিলাকত চাবচোন ব্ৰইলাৰ দোকান ভৰ্তি হৈ গৈছে মাছৰ দোকান ভৰ্তি হৈছে মাছ কিনিব পৰা ব্যৱস্থা হৈছে সেইটো এটা ব্যৱস্থা হৈছিলে আগতে আপোনাৰ যেতিয়া বাগানৰ মানুহৰ কোনোবাই বা দৰিদ্ৰ মানুহ নট বাগানৰ মানুহ সকলো মানুহ যেতিয়া দৰিদ্ৰ মানুহ কেতিয়াবা বেমাৰ হৈ যায় কেতিয়াবা হয়তো কেঞ্চাৰ বেমাৰত হৈ যায় কিবা অন্য বেমাৰ হৈ যায় আমি কোনোবা পলিটিকেল মানুহৰ পিছে ঘূৰিব লাগিব কোনোবা ভাল মানুহ গুচুব লাগিব যে আপুনি কিবা এটা সহায় কৰক তাৰপিছত যিখিনি দিলে তাৰ ঘৰৰ পৰা কি হয় বেমাৰটো ভাল কৰিবৰ কাৰণে মাটি বাৰী গৰু ছাগলী চব বন্ধক হৈ যায় আজি তাকে আয়ুষ্মান ভাৰত হোৱাৰ কাৰণে এতিয়াতো বেলেগ চিন্তা নকৰে
এতিয়া যদি বাগানৰ মানুহ যদি ক'ৰবাত গাঁৱৰ দুখীয়া মানুহ হওক বা চহৰৰ দুখীয়া মানুহ হওক যদি ক'ৰবাত বেমাৰ হয় তেওঁ কয় যে ৰেচন কাৰ্ডটো লৈ যাম, ৰেচন কাৰ্ডটো লৈ যোৱাৰ লগে লগে আয়ুষ্মান কাৰ্ড হৈ পেলাই 5 লাখ টকাৰ ৰেহাই পাইছে। নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টীয়ে যিবিলাক উন্নয়নমূলক কাম কৰিছে, আমি যেতিয়া 70 বছৰৰ কংগ্ৰেছৰ গভৰ্ণমেণ্টৰ কৈছে কেৱল মাত্ৰ প্ৰতাৰণা, সূতা কম্বল আৰু আঁঠুৱা, এই সূতা কম্বল আঁঠুৱা লৈ পেলাই 70টা বছৰ এই জাতিটোক প্ৰতাৰণা কৰি আহিছিলে। আৰু তাৰ বিকল্পে এতিয়া বাগানৰ মানুহে হওক, গাঁৱৰ মানুহ হওক, চহৰৰ মানুহ হওক, এটা উন্নয়নৰ যিটো ত্বৰান্বতীভাৱে চলিছে এইটো এটা দেখা পাইছে। আৰু নিশ্চিতভাৱে অহা 26 চনত ভাৰতীয় জনতা পাৰ্টীক অধিক সংখ্যক সিটত জয়ী হ'ব। আৰু তৃতীয়বাৰৰ কাৰণে কৈছোঁ আৰু বহুতবাৰৰ কাৰণে হ'ব যদি এইবিলাক কাম কৰে, নিশ্চিতভাৱে তেওঁ চৰকাৰ গঠন কৰিব। এইটো আমি কাৰ্যকৰ্তা হিচাপে জনসাধাৰণ যিবিলাক আমি সঁহাৰি পাইছোঁ, যেতিয়া আমি বাগিচা অঞ্চল, গাঁও অঞ্চলত, গাঁৱৰ টাউনৰ অঞ্চলত যেতিয়া সোমাই যাওঁ আমি, তেওঁ সকলোৱে তাক আদৰি লৈছে, আমাক আদৰি লৈ বিজেপি কাৰ্যকৰ্তা বুলি এটা সন্মান দিয়ে। যে আৰু তেখেতসকলে এনে ভাবি এনেকুৱা যেন লাগিছে তাহাঁতি কেতিয়া নিৰ্বাচন আহিব, কেতিয়া পদুম ফুলৰ চিনত বিজেপিক, নৰেন্দ্ৰ মোদীক আমি ভোট দিম, এইবিলাক চিন্তা ভাৱনা কৰি আছে। এটা কথা হৈছে যে মৰিয়ানী সমষ্টিৰ উন্নয়নৰ বাবে আপোনাৰ দীৰ্ঘম্যাদী দৃষ্টিভংগীটো কি? না, মৰিয়ানী সমষ্টিটো চাওক, মই আগেও কৈছোঁ যে ভাৰতবৰ্ষৰ স্বাধীনতা হোৱাৰ পিছৰ পৰা এবাৰ নৰেন তাঁতী আছিলে আৰু এইবাৰ আমাৰ বিজেপি গভৰ্ণমেণ্ট 10টা বছৰ বাদ দি 70টা বছৰত কংগ্ৰেছৰ দখলত আছিলে। 70টা বছৰ কংগ্ৰেছৰ দখলত থাকিলে আপুনি চাব যে এই যিটো ৰাস্তাটো দেখিব, আপুনি দুধেলি ৰাস্তাটো দেখিছে যিটো, এই দুধেলি ৰাস্তাটো কদৰ্য ৰূপত এতিয়াও বনাই আছে। চিন্তা কৰি যেতিয়া ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ আহিলে তেতিয়া ৰাস্তাৰ কাম আৰম্ভ হৈছে, কাম দ্ৰুতগতি চলি আছে, কাম সোনকালে হ'ব। কিন্তু উন্নয়নৰ নামত একো কাম নহ'ল। আজি আপোনালোকে মৰিয়নী সমষ্টি যদি চাই, এটা বিৰলা, বহুত ডাঙৰ এটা বিৰলা, প্ৰায় 4,000 মানুহৰ তাৰ সংস্থাপন আছিলে। বিৰলাটো আজি বন্ধ হৈ আছে। এই বন্ধ বিৰলাটোৰ ক্ষেত্ৰত আমি কোনো ধৰণৰ কোনো ব্যৱস্থা কৰা নহ'ল। আগৰ প্ৰতিনিধিসকলে বা যিমানেই হওক কোনো ধৰণৰ ব্যৱস্থা কৰা নহ'ল। ইয়াত যি কাৰণেতো নহওক, কিমানখিনি মানুহ, 4,000 মানুহ বেৰোজগাৰ হৈ গ'ল। ইয়াত প্ৰত্যক্ষভাৱে আৰু পৰোক্ষভাৱে মানুহ ইয়াত সংস্থাপিত হৈছিল। যদি তাত ফেক্টৰী এটা চলিছিলে, বৰিলাটো চলি আছিলে, তেতিয়া তাত ভাল বজাৰ বহিছিলে, বজাৰৰ গাঁৱৰ পৰা মানুহ আহিছিলে, বিভিন্ন ঠাইত বজাৰখন চলিছিলে, মৰিয়নী টাউনৰ বজাৰটো চলিছিলে। তাত বেলেগ কোনো ব্যৱস্থা নাছিলে। ইয়াত কোনো বেলেগ উন্নয়ন ইণ্ডাষ্ট্ৰী নাই। সেই ইণ্ডাষ্ট্ৰীটো আছিলে, সেই ইণ্ডাষ্ট্ৰীটো নাইকিয়া হৈ গ'ল। তো সেইকাৰণে আমি সেই ইণ্ডাষ্ট্ৰীটোৰ কাৰণেও আমি কথা চিন্তা কৰিব লাগিব। দ্বিতীয় কথা হৈছে কি, আমাৰ ইয়াত বনৰীয়া হাতীৰ উপদ্ৰৱটো বহুত বেছি। আজি 30 বছৰ ধৰি বনৰীয়া হাতীৰ উপদ্ৰৱত মানুহে খেতি বাতি কৰিব পৰা নাই। আমাৰ গিবন অভয়াৰণ্যটো চেঞ্চুৰী হৈছে। আমাৰ কাৰণে কেতিয়াবা, জনসাধাৰণৰ কাৰণে কেতিয়াবা অভিশপ্ত যেন লাগি গৈছে যে এইটো কি হৈছে। তাত বান্দৰৰ উৎপাত থাকে, তাত খেতি বাতি কৰিব নোৱাৰে, বনৰীয়া হাতীৰ উপদ্ৰৱ থাকে, এইবিলাক খেতি বাতি কৰিব নোৱাৰে। প্ৰায় হাজাৰ বিঘা মাটি চন পৰি আছে, কাম একো কৰিব পৰা নাই। কিন্তু আমি সেইবিলাকৰ কথা চিন্তা কৰিব লাগিব যে বনৰীয়া হাতীয়ে মানে নষ্ট নকৰাকৈ আমি তাত কি কৰিব পাৰোঁ। তাত আমি পুখুৰী খান্দিব পাৰোঁ নেকি, তাত আমি গাহৰি ফাৰ্ম কৰিব পাৰোঁ নেকি, তাত আমি অন্যান্য যিবিলাক আছে এইবিলাক ব্যৱস্থাত গৰু ফাৰ্ম খুলি মেলি তাত এটা ডাঙৰ কৃষিৰ ভিতৰত আমি কাম কৰিব পাৰোঁ নেকি, সেইবিলাক এটা কাম কৰিব লাগিব। আৰু এই সমষ্টি আমি দেখিছোঁ যে মৰিয়নী সমষ্টিৰ লগত এটা নতুনকৈ এটা সমষ্টি, কলিয়াপানী মণ্ডল এটা সংযোগিত, তাত 9টা পঞ্চায়ত তাত জড়িত আহিছে। তাত আমি দেখিছোঁ যে বহুত মানুহে তাতে বহুত খেতি মীন পালন কৰি আছে। আগৰ নেচাৰেল পুখুৰীবিলাকতে, নেচাৰেল পুখুৰী যিবিলাক, সেইবিলাক আগৰ দিনে পুখুৰীবিলাক আছে, সেই পুখুৰীবিলাকতে তেওঁলোক মাছ মীন পালন কৰি পেলাই তাকে জীৱন ধাৰণ কৰি আছে। তো যিমানখিনি উৎপাদন হ'ব লাগিছিলে বা যিমানখিনি তাকে লাভৱান হৈছিলে সেইখিনি কৰিব পৰা নাই। আমি সেইখিনিৰ কাৰণে কেনেকুৱা অত্যাধুনিক বস্তু দি পেলাই কেনেকুৱা আমি মীন পালনটো আকৌ যাতে বাহিৰৰ পৰা যাতে মাছ নাহি আমাৰ মৰিয়নী সমষ্টিৰ মাছেৰে যাতে মৰিয়নী বজাৰটো দখল কৰিব পাৰে, সেই ধৰণে আমাৰ চিন্তাধাৰণা আমি নিশ্চিত কৰিব লাগিব। আমাৰ পৰিকল্পনা আছে, কৰিব লাগিব। তাৰ লগতে আমি দেখিছোঁ যে মানুহে তাতে এই কলিয়াপানী মণ্ডলতে যিবিলাক 9টা পঞ্চায়তৰ অধিকাংশ ঠাইতে তাত গাখীৰৰ বিজনেছ কৰি আছে, গাখীৰ উৎপাদন কৰি আছে। সেই গাখীৰ উৎপাদন কৰি মহ পালন যেতিয়া কৰে, মই দেখিছোঁ, মই গম পালোঁ, যেতিয়া ঘূৰিছোঁ মেলিছোঁ দেখা পাইছোঁ যে মানুহখিনিও সাধাৰণ এটা বেমাৰতে মহৰ মৃত্যু হৈ গৈছে। এতিয়া মানুহৰ যথেষ্ট দুখীয়াজনৰ মানুহজনৰ এটা আৰ্থিকভাৱে দুৰ্বল হৈ যায়। পটককৈ মহটো গাখীৰ দি আছে, পটককৈ মৃত্যুবৰণ কৰি গ'ল। তো তাৰ যিখিনি ইনকাম আছে লগে লগে বন্ধ হৈ যায়। গতিকে এইখিনি ক্ষেত্ৰত আমি তাত
আমি যাতে পশুপালন এটা চিকিৎসালয় সৰু চাব চেণ্টাৰ হ'লেও খুলি পেলাই সেইখিনি যাতে আমি তেখেতক চিকিৎসা ভালকৈ চিকিৎসা কৰিব পাৰোঁ, মহকলৈ চিকিৎসা কৰি পেলাই যাতে গাখীৰৰ উৎপাদনটো যাতে আমাৰ স্বাৱলম্বী হৈ কৰিব পাৰে, এই কথাকেইটাও আমি চিন্তা কৰিব লাগিব। যুৱ সমাজৰ যে ৰাজনৈতিক আগত লৈ যাব লাগে, তো এইটো লৈ কেনে আপুনি যুৱ সমাজক কি বাৰ্তা দিব বিচাৰে? যুৱ সমাজ মানে আমাৰ মূল চাবিকাঠি হৈছে, আমাৰ সম্পদ হৈছে যুৱ শক্তি। বহুত জেগাত দেখিছোঁ যে বহুতে ক'ৰবাত আজি তাৰিখত বন্দুক ধৰি লৈছে, ক'ৰবাত একে ৰাতিৰ ভিতৰতে ইনকাম কৰা পইচা ঘটাৰ এটা মানসিকতা আহিছে। তাৰ পৰা আঁতৰাই পেলাই সংস্থাপনটো আহিবই, সংস্থাপন আমি কৰিব লাগিব। হিমন্ত বিশ্ব শৰ্মাৰ মানে এতিয়া যথেষ্ট 2 লাখ টকা কৰি নিবনুৱাসকলক দিছে। আমাৰ চাহ জনগোষ্ঠীৰ মানে আমাৰ ডিপাৰ্টমেণ্ট লেবাৰ ডিপাৰ্টমেণ্টৰ প্ৰায় 25,000কৈ দিছে। সেইটো হৈছে, সেইখিনি কৰিছে। তাৰ লগে লগে যাতে তেখেতসকলে আমাৰ ভাল হ'ব লাগে, ভাল কৰি পেলাই ৰাজনৈতিক ক্ষেত্ৰখনত পঞ্চায়ত ব্যৱস্থাতে হওক, জিলা পৰিষদৰ ব্যৱস্থাতে হওক, বা আমাৰ আগন্তুক বিধানসভা হওক, লোকসভাত হওক, উঠি অহা প্ৰজন্ম, ভাল প্ৰজন্মবিলাকে যাতে আগভাগ লৈ পেলাই এই মানে পৰিৱেশটো যাতে পলিটিকেল যিটো চিন্তাধাৰা, এই পৰিৱেশটো যাতে আমি ভাল কৰিব লাগিব। আজিকালি এনেকুৱা হৈ যায় কিছুমানে ভাল মানুহ, শিক্ষিত মানুহে পলিটিক্স বুলি ক'লে নাই, পলিটিক্সটো বেয়া বুলি কৈ থৈ দিয়ে। তো ভাল মানুহবিলাক অহাৰ পৰা বন্ধ হৈ থাকে। মই অনুৰোধ কৰিব বিচাৰিছোঁ যে ভালসকলে, শিক্ষিতসকলে, যিসকলে তেখেতসকলে আগবাঢ়ি আহক, তেখেতসকলে আগবাঢ়ি আহি ৰাজনৈতিক ক্ষেত্ৰখনত তেখেতসকলে সোমাই পৰক। ৰাজনৈতিকভাৱে যিটো ধাৰণা আছে, যিকোনো ৰাজনীতিক বুলি ক'লে বেয়া হয়, ৰাজনীতি বুলি ক'লে কৰাপশ্যন হয়, ৰাজনীতি বুলি ক'লে ক'ৰবাত বেয়া কাম কৰে, সেইটোৰ পৰা আঁতৰাই পেলাই এটা সুস্থ সবল সমাজ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আপোনালোকে ৰাজনৈতিক ক্ষেত্ৰখনৰ পৰা আৰম্ভ কৰক। আমি সেইটো আহ্বান জনাইছোঁ সকলোকে। এটা কথা, মহিলা সবলীকৰণ যোনটো সন্দৰ্ভত, এইটোৰ ওপৰত আপুনি কি বাৰ্তা দিব? নিশ্চিতভাৱে মহিলা সবলীকৰণ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতসকলে যথেষ্ট গুৰুত্ব সহকাৰে লৈছে। আৰু মহিলাসকলৰ বিজনেছটোৱেই আটাইতকৈ শক্তিশালী হৈছে। এতিয়া আপুনি যদি বেংকত যায়, আপুনি মহিলাৰ বাহিৰে পুৰুষসকলক ইমান ফটককৈ বেংকৰ লোন নিদিয়ে, কাৰণ ইমান পাংচুৱেল, ইমান তেখেতসকলে চিন্তাধাৰা কৰে যে ক'ৰবাত যদি আপোনাৰ চেল্ফ হেল্প গ্ৰুপ খুলিছে, চেল্ফ হেল্প গ্ৰুপত তাহাঁতি টকা পাইছে, গতিকে তাহাঁতি বিজনেছ কৰিছে, ক'ৰবাত ছাগলী পুহিছে, ক'ৰবাত গৰু পুহিছে, ক'ৰবাত কোনোবা খেতি কৰিছে, আৰু সময়ে সময়ে তেখেতলোকে বেংকত গৈ ঋণো মাৰিছে। সেইকাৰণে আমাৰ উদ্যমিতা আঁচনিৰ যোগেদি মহিলাসকলক লাখপতি বাইদেউ কৰাৰ চিন্তা পৰিকল্পনা কৰিছে অসমৰ মুখ্যমন্ত্ৰীগণে, ভাৰতৰ প্ৰধানমন্ত্ৰী লাখপতি বাইদেউ কৈছে। আৰু সেইকাৰণে প্ৰত্যেকজনে এতিয়া চেক টেক বিতৰণ হৈ আছে, চেক দি আছে। আৰু সেইখিনি এতিয়া লোনটো সেইটোতো দিছেই, চেল্ফ হেল্প গ্ৰুপকো 25,000 টকা দিয়াৰ ব্যৱস্থা কৰিছে, যাতে তেখেতসকলে আগবাঢ়ি আহক। আৰু তেখেতসকলে আগবাঢ়ি আহি মানে মাৰ্কেটখন যাতে আমি বাহিৰৰ পৰা যিখিনি বস্তু আমদানি হৈ আছে, আমি যাতে ইয়াৰ পৰা উৎপাদন কৰিব পাৰোঁ, আমি যাতে আমাৰ উৎপাদিত সামগ্ৰীসমূহবিলাক যাতে আমি বাহিৰত ৰপ্তানি কৰিব পাৰোঁ। আমি এতিয়া ইয়াত আমাৰ বাঁহৰ গছ আছে, বাঁহ গছ বহুত আছে, বাঁহৰ পৰা আমি তাৰ গাছটো যিটো আচাৰ কৰি পেলাই আমি বাহিৰত কৰিব পাৰি। আমাৰ ইয়াত ঔটেঙা আছে, ঔটেঙাৰ আচাৰ কৰি পেলাই যদি বাহিৰত ৰপ্তানি কৰোঁ, তাৰো মাৰ্কেটটো আছে। বা বিভিন্ন সৰু আমাৰ থলুৱা যিখিনি উৎপাদন বস্তু, এই থলুৱা উৎপাদনবিলাকে যাতে আমি বাহিৰৰ মাৰ্কেটটো, আমাৰ নিজৰ মাৰ্কেটটো কৰাৰ উপৰিও বাহিৰৰ মাৰ্কেটটো যাতে আমি দখল কৰিব পাৰোঁ, সেইবিলাক নিশ্চিতভাৱে তেখেতসকলক আমি আহ্বান কৰিছোঁ। আমি সেইবিলাকো পৰিকল্পনা কৰিছোঁ। যদি ঈশ্বৰে কৃপাত, যদি ভাৰতীয় ৰাজ্যে আমাৰ দলে যদি আমাক প্ৰাৰ্থিত্ব দিয়ে, যদি আমি দায়িত্ব পাওঁ, তেনেকুৱাকৈ নিশ্চিতভাৱে এইখিনি কামত আমি অধিক গুৰুত্ব আৰোপ কৰিম। ৰাইজৰ লগত আপোনাৰ সম্পৰ্ক কেনেকুৱা বুলি আপুনি ভাবে? ৰাইজৰ লগততো মানে শৈশৱৰ পৰা আছোঁ, মানে একদম সৰুৰ পৰা আছোঁ। আমি যেতিয়া আহিছিলোঁ তেতিয়াহ'লে অসমত আন্দোলন চলিছিলে। আন্দোলন চলাৰ পিছতে আমি আন্দোলনতো আমি জঁপিয়াই পৰিছিলোঁ, আমি মাৰো খাইছিলোঁ, হস্পিটেলতো পৰিছিলোঁ, যথেষ্টভাৱে কাম কৰিছিলোঁ। তাৰপিছতে যুৱ ছাত্ৰ পৰিষদৰ পৰা মই মৰণি আঞ্চলিকত আছিলোঁ। তাৰপিছত মই চাহ জনজাতি ছাত্ৰ সন্থাত অন্তৰ্ভুক্ত হৈছোঁ, সম্পৰ্ক আছিলে আমাৰ চাহ জনজাতি ছাত্ৰ সন্থাত। আৰু আছিলোঁ যুৱ ছাত্ৰ পৰিষদে গাঁৱে ভূঞে ঘূৰিবলগীয়া হৈছিলে। তাৰপিছত চাহ জনজাতি ছাত্ৰ সন্থা হ'লোঁ। তাৰপিছত অসম গণ পৰিষদত যোগদান কৰিলোঁ। অসম গণ পৰিষদত বহুতবাৰ তাৰপিছত মই জিলা পৰিষদ নিৰ্বাচনত জয়ী হৈছোঁ অসম গণ পৰিষদৰ যোগেদি। তেতিয়া কৰি পেলাই 16ত মই
মানে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ, কিবা কাৰণত হাৰিলোঁ আৰু মানে জিকিব পাৰোঁ, কৃতজ্ঞতা কৰা নাই। গতিকে ৰাইজৰ লগততো প্ৰতিটো ৰাতিপুৱাৰ পৰা গধূলিলৈকে আমি ৰাইজৰ লগত সম্পৰ্ক, ৰাজ্যৰ ওতঃপ্ৰোতভাৱে প্ৰতিটো মুহূৰ্তত প্ৰতিটো ক্ষেত্ৰত আমি ৰাইজৰ লগত জড়িত আছোঁ। সেইখিনি ক্ষেত্ৰত আমাৰ সম্পৰ্ক খুব ভালেই আছে, গভীৰ আছে, মধুৰ আছে। আৰু আমি যথেষ্ট ৰাইজেও আমাক সময়ে সময়ে আমাক সহায় কৰি আহিছে, আমিও ৰাইজক পাৰোঁ যি সেৱা আগবঢ়াই আহিছোঁ, সেইখিনি ক্ষেত্ৰত ভাল সম্পৰ্ক এটা আছে। আৰু মই শুনা পাইছোঁ ইয়াত বেংগলী ভোটাৰ আছে, তো সিহঁতৰ লগত আপোনাৰ সম্পৰ্কটো কেনেকৈ? একদম মধুৰ সম্পৰ্ক। বেংগলী ভোটাৰ বুলি কথা নাই। তেখেতসকলে মানে কি হৈছে, তেখেতসকলক মই এটা বস্তু ভাল দেখিছোঁ, বহুত ল'ৰাবিলাকে তেখেতসকলে চৰকাৰী কামৰ প্ৰতি ইমান আগ্ৰহ নাই কৰা, নিজে ব্যৱসায় বাণিজ্য কৰি পেলাই তেখেতসকলে নিজৰ সংস্থাপন চলিছে আৰু ভাল ব্যৱসায় কৰিছে আৰু কঠোৰ পৰিশ্ৰম কৰিছে। মই আমাৰ এজন ল'ৰা আছে দেখিছোঁ, তো মানে টমটমত গৈ একদম মানে বহুত সোণাৰী পাৰ হৈ গৈছে। তেওঁ মানে সৰু যিবিলাক যে মটৰ চাইকেলত গৈ ডাঙৰ মানে বহুত বস্তু সামগ্ৰী লৈ পেলাই তেওঁবিলাক বজাৰ কৰিছে। তেনেকুৱা বহুত ল'ৰা আছে, ব্যৱসায় কৰিছে। আৰু তেখেতসকলৰ লগত আমি যথেষ্ট সম্পৰ্ক আছে। আমাৰ প্ৰয়াত অলোক ঘোষ ডাঙৰীয়া এজন ভাল ব্যক্তি আছিলে। অলোক ঘোষ ডাঙৰীয়াই মানে 10 টকাত মানুহক খাদ্য দিছিলে, বহুত মানুহক সহায় কৰিছিলে। তেখেতৰ মৃত্যুয়ে মৰিয়নিত নিশ্চিত বহুত ক্ষতি হৈছে। তেখেতৰ বহুতো উন্নয়নৰ কাম আছে। আৰু সেই সূত্ৰ তেখেতৰ লগত যেতিয়া আমি একেলগে ৰাজনীতিৰ পথাৰত আছিলোঁ, তেখেতৰ সৈতে বহুতখিনি মানুহৰ লগত জড়িত হৈ আছোঁ। আৰু এতিয়াও সেই সম্পৰ্ক আমি ভাল ৰাখিছোঁ। আৰু অনাগত দিনত আমি সেই সমাজখনকো আমি আগবঢ়াই লৈ যাব লাগে। বহুত ভাল ল'ৰা, টেলেণ্ট ল'ৰা আছে, ব্যৱসায়িক ক্ষেত্ৰতে হওক, ৰাজনীতিক ক্ষেত্ৰতে হওক বা বিভিন্ন ধৰণৰ ক্ষেত্ৰতে বহুত ভাল ভাল ল'ৰা আছে। এইখিনি ক্ষেত্ৰত আমি তেখেতসকলৰ লগত আমি উলিয়াই আনিব লাগিব, সহযোগিতা দিব লাগিব। আমি এইখিনি কথা নিশ্চিতভাৱে তেখেতৰ লগত আমাৰ ভাল সম্পৰ্ক আছে। আপোনাৰ কথাখিনি শুনি কেনে মই গম পালোঁ যে আপোনাৰ এক্সপিৰিয়েঞ্চ বহুত আছে। তো এইটো লৈ কেনে দলে যদি আপোনাক টিকেট দিয়ে, তেনেহ'লে আপুনি মৰিয়ানী ৰাইজৰ কাৰণে প্ৰতিশ্ৰুতিটো কি দিব? প্ৰতিশ্ৰুতিটো কি দিব? প্ৰতিশ্ৰুতি বুলি দিয়া নাই, আমি কাম কৰিম। যিখিনি আমি কাম কৰিবলৈ প্ৰতিশ্ৰুতি নাথাকে তাত। ৰাতিপুৱা আমি যেনেকৈ সংগঠন কাম কৰিছোঁ, তেতিয়া যদি দায়িত্ব দিয়ে, আজি আমি প্ৰধানমন্ত্ৰী দেখিছে কেতিয়া শুৱে আমি গম নাপাওঁ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দেখিছোঁ কেতিয়া শুৱে আমি তাত চিন্তা কৰোঁ। কেতিয়াবা তেখেতক আমি ৰাতি 2টা বজাতো তেখেতে মানে লাইফত থাকে, ক'ৰবাত কিবা বাৰ্তা দিয়ে, কেতিয়াবা মেছেজ দিয়ে, ক'ৰবাত কথা পাতে। তো আমি সেইটো উদ্যমেৰে পুনৰ আৰু উদ্যমেৰে আমি ৰাইজৰ হকে কাম কৰিম। যিখিনি পৰিকল্পনা আছে ৰাইজৰ উন্নতিৰ কাৰণে, গাঁও হওক, চহৰ হওক, বাগিচাই হওক, সেইসকলৰ মানে বহুতখিনি কাম আছে। ধৰক আমি এতিয়া আমাৰ ইয়াত বহুতবিলাক আমাৰ খেতিয়ক আছে, সেইসকলে খেতিটো উৎপাদন কৰি যদিও উচিত মূল্যটো নাপায়। কেলৈ? ইয়াত যিবিলাক উৎপাদন কৰে এটা ক'ল্ড ষ্ট'ৰ নাই। ক'ল্ড ষ্ট'ৰটো থাকিলে আমি সেই বস্তুখিনি তাতে মজুত ৰাখিলোহেঁতেন। আমি আৰু জেগাও বহুত আছে ইয়াতে, আমি ক'ল্ড ষ্ট'ৰ এটা বনাব পাৰিলোহেঁতেন। আমাৰ ইয়াত দেখি যে বহুত দুখীয়া মানুহবিলাকে ইয়াত বিবাহ ভৱন অভাৱ আছে। এতিয়া আপুনি ঘৰত যদি ক'ৰবাত বিবাহ ভালকৈ কথা পাতিব প্ৰায় 1 লাখ 1.5 লাখ টকা লাগি যায়। মানুহৰ সাধ্য নহয়, বহুত কষ্ট হয়। আজিকালি ভাষণ এটা হৈ গৈছে, যদি ভালকৈ পেণ্ডেলটো নবনায় হয়তো ল'ৰা ছোৱালীবিলাক অনুভৱ কৰে যে মই কিবা বহুত বুলি কৰিব পাৰে। তো তেনেকুৱা যদি আমি এটা বিবাহ ভৱন আমি বনাই দিব পাৰোঁ, কম খৰচত যদি তেখেতে এখন খুব সুন্দৰ ব্যৱস্থা থাকে, সেইবিলাকে আমি কাম নিশ্চিতভাৱে কৰিব লাগিব। মৰিয়নিৰ বিৰলাটোক আমি যাতে উজ্জীৱিত কৰিব লাগিব, পুনৰ যাতে আমি এটা মানে ভাল ইণ্ডাষ্ট্ৰীলৈ ৰূপান্তৰিত কৰিব পাৰিম, এনেকুৱাবিলাক কথা আছে। তাৰপিছতে আমি বহুতখিনি কাম ইয়াত আছে, আৰু সেইখিনি কথা আছে যিবিলাক আমাৰ বা মানে বনৰীয়া হাতীৰ উপদ্ৰৱত যিখিনি খেতি বাতি কৰিব পৰা নাই, সেইখিনি যাতে আমি আকৌ বনৰীয়া হাতীক মানে নষ্ট কৰিব নোৱাৰাকৈ আমি কৃষিভিত্তিত কাম কৰিব লাগিব। সেইখিনি কাম নিশ্চিতভাৱে আমি কৰিবৰ কাৰণে মনোনিৱেশ কৰিম। এইটো যদি দলে আপোনাক টিকেট দিয়ে, তেনেহ'লে আপুনি মৰিয়ানী ৰাইজৰ বাসীৰ কাৰণে আপোনাৰ বাৰ্তাটো কি হ'ব? নাই, বাৰ্তাটো একো নাই। মইতো নিশ্চিতভাৱে বিজেপিৰ বাৰ্তা দিম, মোৰ কাৰণে দিব নালাগে। নৰেন্দ্ৰ মোদীৰ কাৰণে কৈছোঁ যে ভাৰতীয় জনতা পাৰ্টীক আপোনালোকে ভোট দিব। ভাৰতীয় জনতা পাৰ্টী ভাৰতবৰ্ষত ভাৰতীয় জনতা পাৰ্টীক বচাই ৰখাটো অত্যন্ত জৰুৰী। নৰেন্দ্ৰ মোদীৰ যিটো নীতি আছে, নৰেন্দ্ৰ মোদীৰ যিটো কাম কাজে, আৰু বিদেশীৰ যিটো আগ্ৰাসন হৈছে, বাহিৰৰ বিদেশী যিটো আগ্ৰাসন হৈছে, মানে জাতিৰ সুৰক্ষা, ৰাষ্ট্ৰ সুৰক্ষাৰ কাৰণে বিজেপিৰ প্ৰয়োজন।
আৰু মই সকলো জনসাধাৰণক কওঁ যে বিজেপিৰ পক্ষত যাতে আপোনালোকে থাকে, নৰেন্দ্ৰ মোদীৰ পক্ষত থাকে, ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত থাকে, আৰু আমি এটা সুন্দৰ এটা ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰণে নিশ্চিতভাৱে আমি গভীৰ বিশ্বাস আছে, আত্মবিশ্বাস আছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা ভাল ৰাষ্ট্ৰ আমাক উপহাৰ দি যাব। এই কথাটো আমি নিশ্চিতভাৱে কৰিছোঁ। সেইকাৰণে প্ৰতিজন ভোটাৰক, প্ৰতিজন জনসাধাৰণক মোৰ এটাই আহ্বান থাকিলে যে তেখেতসকলে যাতে ভাৰতীয় জনতা পাৰ্টিক আপোনালোকে মৰম কৰে, অধিকছে অধিক মৰম কৰে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মৰম কৰে। এইকেইটা কথাই আমি আহ্বান জনাইছোঁ। বহুত সুন্দৰ কথা ক'লে। আমাৰ হাতত সময় বহুত কম, আমি ইয়াতে অনুষ্ঠানটো শেষ কৰিব লগা হ'ল। ধন্যবাদ থাকিল। ধন্যবাদ।